কোচ ৰাজবংশী জনগোষ্ঠীৰ মূল বাসস্থান হিচাপে চিহ্নিত ঐতিহাসিক কমতাপুৰ ৰাজ্যই অসমৰ লগতে উত্তৰ-বংগ, বিহাৰৰ পূৰ্ণিয়া জিলা আৰু বাংলাদেশৰ ৰংপুৰ অঞ্চল পৰ্যন্ত সামৰি লৈছিল। অসমৰ ভিতৰত অবিভক্ত গোৱালপাৰা জিলা, অবিভক্ত কামৰূপ, দৰং আৰু লখিমপুৰ জিলাৰ উপৰিও বৰাক উপত্যকাৰ কাছাৰ জিলাত কোচ ৰাজবংশীসকলে বসবাস কৰি আছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰ এলেকা আৰু ত্ৰিপুৰাতো বহু সংখ্যক কোচ ৰাজবংশী লোকৰ বসতি আছে। সেইদৰে প্ৰতিবেশী ৰাষ্ট্ৰ ভূটান আৰু নেপালতো কোচ ৰাজবংশী লোক থকা আমি সকলোৱে গম পাওঁ। একাংশ পণ্ডিতে উল্লেখ কৰা মতে কুচি বা কুলি নদীৰ তীৰৱৰ্তী কোচবদ অঞ্চলত বসবাস কৰা মংগোলীয় গোষ্ঠীৰ লোকসকলে এই অঞ্চলত বসবাস কৰা সূত্ৰেই তেওঁলোক কোচ নামেৰে পৰিচিত হৈ পৰিছিল। পণ্ডিতসকলে দিয়া আন এক ধাৰণা মতে তিব্বতৰ পৰা অহা মংগোলীয় লোকসকলৰ এইটো ঠালে পোনতে কৰতোৱা নদীৰ পাৰত পৌনত দেশত বসতি কৰিছিল। তাৰ পৰা প্ৰব্ৰজিত হৈ তেওঁলোকে গোৱালপাৰা জিলাৰ মাজেৰে বৈ যোৱা সোণকোষ নদীৰ দুই পাৰে বসতি কৰিবলৈ লৈছিল। এই সোণকোষ নদীৰ পাৰত বসতি কৰা সূত্ৰেই তেওঁলোকৰ সময়ত নদীখনৰ নামেই কোচ হিচাপে পৰিচিত হৈ পৰিছিল। হিষ্ট্ৰী অফ আপাৰ আছাম, আপাৰ বাৰ্মা এণ্ড নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ নামৰ গ্ৰন্থখনত উল্লেখ কৰা মতে সংকল বা সংকলাদ্বীপৰ ৰাজত্ব কালতে প্ৰাচীন অসম বা কামৰূপত কোচসকলৰ উত্থান ঘটিছিল। চীন পৰিব্ৰাজক হিউৱেন চাঙৰ অসম ভ্ৰমণৰ সময়ছোৱাত কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত অৰ্থাৎ ৭ম শতিকাৰ আৰম্ভণিত কামৰূপ ৰাজ্যখন জলপাইগুৰিৰ ওচৰৰ পৰা কৰতোৱা নদীৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে শদিয়া পৰ্যন্ত বিস্তৃত আছিল, য'ত কোচসকলে চুতীয়া লোকসকলৰ সৈতে সুসম্পৰ্ক অটুট ৰাখি বাস কৰিছিল। ১০ম শতিকাত পালবংশী ৰজাক পৰাজিত কৰি কোচসকল উত্তৰ-বংগ আৰু পশ্চিম কামৰূপত পুনৰ শক্তিশালী হৈ উঠিছিল। তেনেকৈ কোচসকলে দ্বাদশ শতিকাৰ শেষভাগ অথবা ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে কামৰূপৰ শাসন ক্ষমতা পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। বিশ্বসিংহই কোচ ৰাজ্যৰ উত্থান ঘটাইছিল। ১৫33-৩৪ চনত নৰনাৰায়ণ কোচ ৰাজ্যৰ সিংহাসনত বহিছিল। নৰনাৰায়ণ ৰজা হৈয়ে ভাতৃ শুক্লধ্বজৰ সহায়ত দিগ্বিজয়ৰ পাতনি মেলিছিল। শুক্লধ্বজে চিলাৰায় নাম লৈ যুদ্ধ জয় কৰি কছাৰী ৰাজ্য, জয়ন্তীয়া, শ্ৰীহট্ট, ত্ৰিপুৰা, ডিমৰীয়া, খৈৰাম আদি ৰাজ্য কোচ সাম্ৰাজ্যৰ অধীন কৰিছিল। ইপিনে কোচ আৰু আহোমৰ মাজত চলি থকা কেইবা বছৰজোৰা সংঘৰ্ষৰ মূৰত আহোম ৰজা চুকামফা বা খোৰা ৰজায়ো কোচ ৰাজ্যক স্বীকাৰ কৰিছিল। ইয়াৰ পিছত নৰনাৰায়ণে সেই সময়ছোৱাত গৌড় আক্ৰমণ কৰিছিল। ১৫৭১ চনত চিলাৰায়ে দ্বিতীয়বাৰৰ বাবে গৌড় আক্ৰমণ কৰিবলৈ গৈছিল যদিও এই অভিযান কালতে বসন্তৰ দ্বাৰা আক্ৰান্ত হৈ মহাবীৰ চিলাৰায়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। অসমৰ ইতিহাসক গৌৰৱান্বিত কৰা আৰু অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটোক অধিক ত্বৰান্বিত কৰাৰ দিশত যিসকল পুৰোধা ব্যক্তিয়ে বিশাল বৰঙণি যোগাই গৈছে সেইসকলৰ ভিতৰত বিশ্ব মহাবীৰ চিলাৰায় আৰু নৰনাৰায়ণ সদায়ে প্ৰাতঃস্মৰণীয়। ১৬শ শতিকাৰ কোচ ৰাজ্যৰ উজ্জ্বল ৰত্ন বীৰ চিলাৰায়ৰ শৌৰ্য, বীৰ্য আৰু পাণ্ডিত্যৰ ফলত অসমীয়া জাতিয়ে অধিক আত্মবিশ্বাস আৰু দৃঢ়তাৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা লাভ কৰিছিল। এগৰাকী মহান যোদ্ধা হিচাপে বীৰ চিলাৰায় যিবোৰ গুণ আছিল তেনেধৰণৰ বীৰ যোদ্ধা জগততে বিৰল। অসমীয়া জাতিসত্তা নিৰ্মাণ আৰু অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ প্ৰধান পৃষ্ঠপোষক আছিল মহাৰাজ চিলাৰায়। মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ প্ৰমুখ্যে
বৈষ্ণৱ কবি সাহিত্যসকলক ৰাজ পৃষ্ঠপোষকতা প্ৰদান কৰি আমাৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ যোগাই যোৱা বৰঙণি অসমীয়া জাতিয়ে সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব। মহাপুৰুষ শংকৰদেৱে অসমীয়া জাতিক যি অমূল্য ৰত্ন প্ৰদান কৰি গৈছিল তাৰ আঁৰত আছিল মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰায়ৰ প্ৰেৰণা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক মহাৰাজ নৰনাৰায়ণ আৰু বিশ্ব মহাবীৰ চিলাৰায়ে যি অদ্ভুত প্ৰেৰণা প্ৰদান কৰিছিল তাৰ বাবে অসমীয়া জাতিসত্তা সদায় কোচ ৰাজবংশীসকলৰ ওপৰত চিৰ কৃতজ্ঞ হৈ থাকিব। সেই কথা আজিৰ এই দিনটোত মই পুনৰ এবাৰ গৌৰৱেৰে সৈতে ক'ব বিচাৰিছো। অসমৰ আধ্যাত্মিক জীৱনধাৰা আৰু সনাতন সভ্যতা সংস্কৃতিক বিকশিত কৰি তোলাৰ দিশত চিলাৰায়ে বিশেষ অৰিহণা যোগাইছিল। কেইবা বছৰজোৰা প্ৰচেষ্টাৰে নৰনাৰায়ণ আৰু চিলাৰায়ে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। এই ধৰণে অসমীয়া জাতিসত্তাৰ প্ৰতি কোচ ৰাজবংশীসকলে মহতো মহিয়ান বৰঙণি আগবঢ়াই থৈ গৈছে। কোচ ৰাজবংশীসকলৰ জাতীয় সম্পদস্বৰূপ শিলালিপিসমূহে প্ৰমাণ কৰে যে ৰজা ৰঘুনাৰায়ণে তেওঁৰ পূৰ্বসূৰী মহাৰাজ বিশ্বসিংহ নৰনাৰায়ণ শুক্লধ্বজৰ পদাংক অনুসৰণ কৰি প্ৰাচীন মঠ মন্দিৰ পুনৰ নিৰ্মাণ আৰু নিৰ্মাণ কাৰ্যত ব্ৰতী হৈছিল। নীলাচলৰ কামাখ্যা মন্দিৰ, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, পাণ্ডুনাথ মন্দিৰৰ ভগ্নাশেষৰ মাজতেই কোচ স্থাপত্য ভাস্কৰ্যৰ অনুপম নিদৰ্শন লুকাই আছে। শ্ৰদ্ধাৰ ৰাইজ, কোচ ৰাজবংশীসকলৰ অতীত অত্যন্ত উজ্জ্বল আৰু বিশাল পৰম্পৰাৰে অলংকিত। এনে এক মহান জাতিসত্তাৰ আজি আমি উত্তৰাধিকাৰী ৰূপে সমাজত আজি আমি প্ৰতিষ্ঠা লাভ কৰিছো, প্ৰতিনিধিত্ব কৰিছো। মই বিশ্বাস কৰো কোচ ৰাজবংশী সমাজৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভাসমূহ আমি সমাজৰ বহল বুকুলৈ উলিয়াই দিয়াৰ আজি সময় সমাগত হৈছে। মই বিশ্বাস কৰো কোচ ৰাজবংশীসকলৰ মাজত শিল্পী, সাহিত্যিক, বৈজ্ঞানিক, সংস্কৃতিৰ পূজাৰী অজস্ৰজন লুকাই আছে। আমাক লাগে এক শিক্ষাৰ পৰিৱেশ, এক আন্দোলন বিবৰ্জিত এক উন্নত পৰিৱেশ, যাৰ জৰিয়তে কোচ ৰাজবংশীসকলে নিজৰ পুৰণা পৰম্পৰাক পুনৰ এবাৰ আৱিষ্কাৰ কৰি বিশ্বৰ দৰবাৰত মহান জাতিসত্তা ৰূপে নিজক পৰিচয় দিব পাৰে। মই আজিৰ এই বিচুৱা উৎসৱত কোচ ৰাজবংশীসকলৰ আটাইকেইটা ছাত্ৰ সংগঠনৰ উপস্থিতিত মই অনুৰোধ কৰিম যে আমি আন্দোলন সংস্কৃতিৰ পৰিৱৰ্তে কোচ ৰাজবংশী সমাজৰ মাজত শৈক্ষিক আন্দোলন, সাংস্কৃতিক আন্দোলন আৰু ক্ৰীড়াৰ আন্দোলন নিৰ্মাণ কৰিব লাগে, যাতে কোচ ৰাজবংশীসকলে নিজৰ পুৰণা ঐতিহ্য আৰু বিশাল বুৰঞ্জীক আকৌ এবাৰ আৱিষ্কাৰ কৰি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, মই কোচ ৰাজবংশীসকলক আকৌ এটা কথা বিনম্ৰতাৰে অনুৰোধ কৰিম। কমতাপুৰ আমি বিচাৰো, কমতাপুৰৰ লগত আমাৰ আৱেগিক সম্পৰ্ক লুকাই আছে, কিন্তু কমতাপুৰৰ মাটি আজি কাৰ দখলত? আজি কমতাপুৰ যদি এটা ৰাজনৈতিক সত্তাৰূপে পৰিচিত হয়, সেই সত্তাৰ অধিকাৰী কোন হ'ব? সেই সত্তাৰ অধিকাৰী কোচ ৰাজবংশীসকল হ'ব নোৱাৰে। জনগাঁথনিৰ পৰিৱৰ্তনে আজি আমাৰ অবিভক্ত গোৱালপাৰা জিলাত আমি কোচ ৰাজবংশীসকল বা অসমীয়া জাতিসত্তা আমি অত্যন্তভাৱে সংখ্যালঘুত পৰিণত হৈছো। ডাঙৰ কথা, আমাৰ সমাজৰ লোকে নিজেই ভূমি আদি আন লোকলৈ বিক্ৰী বাৰ্তা কৰি আমি নিজৰ মাটিতে নিজে অস্তিত্বহীন হ'বলৈ আগবাঢ়ি গৈছো। মই বিশ্বাস কৰো যে কোচ ৰাজবংশী সমাজে নিজৰ মাজত এটা শক্তিশালী পৰম্পৰা গঢ়ি তুলিব, যে লাখ টকা মাটিৰ মূল্য বেছি পালেও আমি কোচ ৰাজবংশীসকলে আমাৰ নিজৰ ভূমি আন জাতিসত্তালৈ আমি বিক্ৰী নকৰো। তেনে এক আন্দোলন আমি নিৰ্মাণ কৰিব লাগিব। কমতাপুৰ আৱেগ হ'ব নোৱাৰে, কমতাপুৰ বাস্তৱ হ'ব লাগিলে
কমতাপুৰত আমাৰ সংখ্যাগৰিষ্ঠতা থাকিব লাগিব, কমতাপুৰত আমাৰ ভূমিৰ অধিকাৰ থাকিব লাগিব। কিন্তু আজিৰ কমতাপুৰত আমি সংখ্যাগৰিষ্ঠতাও নহয়, কমতাপুৰত আমাৰ ভূমিৰ অধিকাৰো নাই। অকল ৰাস্তাত শ্লোগান দিলে কমতাপুৰ নিৰ্মাণ নহয়। কমতাপুৰ নিৰ্মাণ হ'বৰ বাবে আমি আমাৰ ভূমিক আমি সংৰক্ষিত কৰি ৰাখিব লাগিব। আমাৰ জাতি সত্তাক আমি জ্ঞান বিজ্ঞান শিক্ষা সংস্কৃতিৰ পোহৰেৰে আলোকিত কৰিব লাগিব। আৰু আমি যাতে কোনো কাৰণতে ভৰিৰ মাটি কাকো এৰি নিদিওঁ, তাৰ বাবে আমাৰ মাজত আমি স্থায়ী নিয়ম আৰু পৰম্পৰা বনাব লাগিব। কোচ ৰাজবংশী সমাজখনৰ মোৰ দীঘলীয়া ৰাজনৈতিক কালত মই দেখা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে যে আমাৰ নেতাসকলৰ মাজত অনৈক্য। কোচ ৰাজবংশীৰ যিকোনো ছাত্ৰ সংগঠনেই হওক বা আন যিকোনো অনুষ্ঠানেই হওক, কেইটামান দিন সুন্দৰভাৱে ঠন ধৰি উঠাৰ পিছতে এবছৰ দুবছৰৰ ভিতৰত আকৌ খণ্ড বিখণ্ড হৈ যায়। তাৰ ফলত এই জাতিটোৱে উপযুক্ত নেতৃত্বৰ পৰা বঞ্চিত হৈ আহিছে। আজি যি মুহূৰ্ততে বড়ো সমাজক আপচুৱে নেতৃত্ব দিয়া আৰম্ভ কৰিলে, আমাৰ অসমীয়া জাতি সত্তাক 70 আৰু 60ৰ দশকত সাহিত্য সভাই যিদৰে নেতৃত্ব দিছিল, তেনেকে দুটা দশক কোচ ৰাজবংশীসকলক এক শক্তিশালী ৰাজনৈতিক শৈক্ষিক আৰু সাংস্কৃতিক নেতৃত্বৰ প্ৰয়োজন। চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলন কৰাৰ পৰিৱৰ্তে নিজৰ ভিতৰতে একতা আৰু সমন্বয়ৰ এক মহান আন্দোলন নিৰ্মাণ কৰিব লাগে। আৰু যেতিয়া আমি নিজে একত্ৰিত হ'ম, যি ধৰণে বিশ্ব মহাবীৰ চিলাৰায় আৰু নৰনাৰায়ণ অপৰাজিত হৈ আছিল, আমিও অপৰাজিত হৈ থাকিম, আমিও অপ্ৰতিৰোধ হৈ থাকিম। সেইবাবে যেতিয়াই মোৰ কাৰ্যালয়লৈকে বা বিভিন্ন সমাজত আক্ৰাসুৰ নেতৃবৃন্দ মোৰ ওচৰলৈ যায়, মই সদায় তেওঁলোকক এটাই বাণী দিওঁ, একতা আৰু সমন্বয়। একতা আৰু সমন্বয় যেতিয়া আমি স্থাপন কৰিব পাৰিম, আমাৰ জাতি সত্তা নিশ্চিতভাৱে আগুৱাই যাব। কোচ ৰাজবংশীসকলৰ কি নাই? নামনি আৰু মধ্য অসমৰ বুৰঞ্জীয়ে হ'ল কোচ ৰাজবংশীৰ বুৰঞ্জী। আজি উত্তৰ-বংগৰ বুৰঞ্জীয়ে হ'ল কোচ ৰাজবংশীৰ বুৰঞ্জী। এই মহান জাতিটোৱে আজি উত্থানৰ ৰাস্তা দেখাৰ বাবে অপেক্ষা কৰি আছে। মই বিশ্বাস কৰোঁ এই বিচুৱা উৎসৱে আমাক আকৌ এবাৰ একত্ৰিত কৰিব আৰু এই বিচুৱা উৎসৱে আমাৰ মাজত সমন্বয়ৰ সাকোডাল শক্তিশালী কৰিব। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে কোচ ৰাজবংশী লোকক অলপ হলেও ৰাজনৈতিক ক্ষমতা ঘূৰাই দিয়াৰ বাবে আমাৰ ৰাজ্য চৰকাৰে প্ৰচেষ্টা চলাইছে। মই বিশ্বাস কৰোঁ কমতাপুৰ অট'নমাছ কাউন্সিলৰ গাঁওসমূহ চিনাক্তকৰণৰ পিছত এই কাউন্সিলখনক আমি সকলো ধৰণৰ মৰ্যাদা প্ৰদান কৰিম, যাতে ভূমিৰ ওপৰত চৰকাৰৰ নহয়, কমতাপুৰ অট'নমাছ কাউন্সিলৰহে অধিকাৰ হয়। তেনে এক স্থায়ী ব্যৱস্থা নিৰ্মাণৰ বাবে মই অপেক্ষা কৰি আছো। মই বিশ্বাস কৰোঁ যে আমাৰ লক্ষ্য হ'ব লাগে অহা 2 বছৰত কেনেকে আমি কমতাপুৰ অট'নমাছ কাউন্সিলখনক শক্তিশালী কৰিব পাৰোঁ, কেনেকে আমি কমতাপুৰ অট'নমাছ কাউন্সিলখনক এটা প্লেটফৰ্ম হিচাপে লৈ বিচুৱাকে ধৰি গোৱালিনীকে ধৰি আমাৰ সমগ্ৰ সংস্কৃতিসমূহ আমি বিশ্বৰ বুকুলৈ লৈ যাব পাৰোঁ, কেনেকে আমাৰ ঐতিহ্যসমূহক উভতাই আনিব পাৰোঁ। গোহাঁই কমল আলি আমাৰ এক ঐতিহ্য, ইয়াক আমি পুনৰুদ্ধাৰ কৰিব পাৰোঁ নে নাই, এনেকে বিশাল আৰু ডাঙৰ চিন্তাৰে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে নিজৰ মাজত এক নৱজাগৰণৰ সৃষ্টি কৰিব লাগিব। বঙাইগাঁও জিলাত যোৱা 2 বছৰত লোৱা আমাৰ প্ৰচেষ্টাসমূহে মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, এতিয়া নতুনকৈ বিশ্ববিদ্যালয় আদিয়ে আমাৰ আত্মসন্মান আৰু আত্মমৰ্যাদাক বহুদূৰ আগুৱাই লৈ যাব। এই সমূহক আমি সমল হিচাপে লৈ আমি অহা 10টা বছৰত আমি কেনেকৈ আগুৱাই যাম, আমাৰ ভাষা সংস্কৃতিক আমি কলৈকে লৈ যাম, আমাৰ নৃত্য গীতক আমি কলৈকে লৈ যাম, আমাৰ মাজত ক্ৰীড়া সংস্কৃতিৰ পৰিৱেশ কেনেকৈ নিৰ্মাণ কৰিম, এই সম্পৰ্কে এক সুস্পষ্ট আৰু দীৰ্ঘদিনীয়া নীতি আৰু
কাৰ্যসূচী নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আছে। জনজাতিকৰণ আমাৰ বাবে এটা সমস্যা। আমি প্ৰচেষ্টা কৰিছো আজি অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলৰ জনজাতীয় মৰ্যাদা প্ৰদান কৰাত সন্মুখৰ বাধাবিলাক লাহে লাহে আঁতৰি গৈছে। কিন্তু ওদালগুৰি দৰং আদি জিলাত বাস কৰা কোচ ৰাজবংশী লোকসকলৰ কথা আমি চিন্তা কৰিবলগীয়া হোৱা বাবে আমাৰ ব্যৱস্থাটো আগুৱাই যোৱাত অকণমান থমকি আছে। কিন্তু মোৰ প্ৰচেষ্টা যে অসমৰ আন সমস্যাবিলাক যেনেকৈ সমাধান হৈছে তেনেকে আমাৰ এই জীৱনকালতে আমাৰ সময়ছোৱাতে, মই জীৱনকাল মানে 80 বছৰ 90 বছৰ কোৱা নাই, আমাৰ জেনেৰেশ্যন আমাৰ প্ৰজন্মৰ সময়তে এই সমস্যাসমূহ যাতে সমাধান হয় তাৰ বাবে আমি নিৰবিচ্ছিন্নভাৱে কাম কৰি গৈছো। আৰু মই বিশ্বাস কৰো এনে সমস্যাবিলাকো আমি নিশ্চয় অনতিপলমে সমাধান কৰিব পাৰিম। আজি বিচুৱা উৎসৱৰ এই সুন্দৰ মুহূৰ্তত পুনৰ এবাৰ আপোনালোকলৈকে মোৰ হিয়া ভৰা ওলগ যাচিছো আৰু একতা আৰু সমন্বয়ৰ মাজেৰে কোচ ৰাজবংশী জাতিক এক মহাজাতিলৈ ৰূপান্তৰ কৰাৰ বাবে আপোনালোকক একতা আৰু সমন্বয়ৰ মাজেৰে আগুৱাই যোৱাৰ আহ্বান জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, জয় মা ভাৰতী, জয় আই অসম, জয় বিশ্ব মহাবীৰ চিলাৰায়।